নমস্কাৰ আপোনালোকক মোৰ আৰু গুঞ্জেশ বাৰ মানে মোৰ মেম হয় তেখেতৰ লগত আমাৰ নতুন চেম্বাৰলৈ স্বাগতম জনালোঁ আৰু আজি প্ৰথম দিন আমাৰ নতুন চেম্বাৰত ইয়াতে এক্সেছ বাৰ্ছ আৰু লগতে টেৰট ৰিডিং কোনোবাই যদি টেৰ কাৰ্ড চাবলৈ বিচাৰে আহিব পাৰে প্ৰাণিক হিলিঙো হয় আৰু লগতে অন্যান্য ধৰণৰ হিলিংবোৰো হয় ইয়াতে বাৰে বাৰু ক'ব তেখেতে আৰু এতিয়া ইভিনিং হৈছে মই তেখেতৰ লগত বহি অলপ আড্ডা মাৰিলোঁ আমাৰ ক্লায়েণ্ট আছিল ক্লায়েণ্ট এতিয়া গ'ল এতিয়া আমি বহি আছোঁ আৰু আপোনালোকে হাতীগাঁও আমাৰ চেম্বাৰ আছে হাতীগাঁও আপোনালোকে আহিব পাৰে আমাৰ চেম্বাৰলৈ এয়া এখেত মেম হেল্ল' গুঞ্জেশ বা আৰু মই একেলগে আমি বহি আছোঁ এতিয়া গুঞ্জেশ বাই মোৰ টেৰ কাৰ্ড চালে এতিয়া সেইদিনাখন চালোঁ বাৰু কিন্তু আজি অলপ বাকী আছিল সেইদিনাখন খৰধৰ হোৱাৰ কাৰণে আমি মানে গোটেইখিনি চাব নোৱাৰিলোঁ আৰু এতিয়া মোৰ গোটেইখিনি চাই দিলে মোৰ গোটেই পল খুলি দিলে পূৰা একদম গুঞ্জেশ বাই আৰু হয় হয় একদম মানে মই যিখিনি চালোঁ মানে তুমি যেতিয়া ডক্টৰৰ ওচৰত নিজৰ বেমাৰৰ কথাটো নকবা তুমিহে ট্ৰিটমেণ্টটো নাপাবা হয় হয় ক'বই লাগিব মানে মোৰ যিখিনি কুৱেশ্যন আছিল তেওঁক ক'লোঁ আৰু তেওঁ সেই কুৱেশ্যনৰ মতে কাৰ্ডখনত যিকেইটা ওলাইছে মানে একদম 100%ৰ ভিতৰত 100%ৰে ৰাইট মোৰ বহুত ভাল লাগিছে আজি যিহেতু মই যি আনচাৰ বিচাৰি আছিলোঁ মোৰ মনত যিটো ভয় আছিল সেইটো মানে ক্লিয়াৰ হৈ গ'ল আজি মোৰ আৰু এয়া আমাৰ এক্সেছ বাৰ্ছ থেৰাপি কৰাৰ বেড আৰু আপোনালোকক সম্পূৰ্ণকৈ মই ৰুমটো দেখুৱাই দি আছোঁ এইটো আপোনালোকে মানে আমাৰ ৰুমটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই আৰু আমি আজি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ আজিৰ পৰা আমাৰ ৰুমটো কমপ্লিট হৈ গ'ল আমি আজিৰ পৰা ফাৰ্ষ্ট সোমালোঁ এজনক মানে দিলোঁ ছেশ্যন দিলোঁ আজিৰ পৰা আৰু আপোনালোকে এতিয়াৰ পৰা ইয়াতে আহিব পাৰিব ধুনীয়াকৈ ইয়াতে আৰু কমফৰ্টেবল ৰুম বহুত পজিটিভ ৰুম হয় মোৰ নিজকে সোমাই মানে এনেকুৱা লাগিছে মই এখন বেলেগ দুনিয়াত মানে ইয়াতে আছোঁ যিহেতু আমি কষ্ট কৰি আমি চেম্বাৰ খুলিছোঁ গতিকে কষ্টৰ ফল সদায় মিঠা সকলোৱে জানে আমি বহুত কষ্টৰ ফলত আজি ইমানখিনিলৈ আগবাঢ়ি যি কি নহওক যিমানখিনিয়ে ডাঙৰ হওক যিমানে যি হওক তথাপিও আমি এই ৰুমটো আমি নিজে গুঞ্জেশ বা আৰু মই বনাই উলিয়ালোঁ আৰু বহুত ভাল লাগিছে নিজকে প্ৰাউড ফিল কৰিছোঁ তেখেতেও আপোনাৰ ছাপৰ্টে মোক জীয়াই থকাৰ সাহস দিছে একচুৱেলি মানুহ সদায় পজিটিভ থাকিব লাগে হয় হয় তেতিয়া সলিউশ্যনটোতো কৰিমেই আমি হিলিংটোতো কৰিমেই কিন্তু তাৰ আগতে মানুহে এইখিনি পজিটিভ থাকিব লাগে কি আমাৰ যে হিলিংটো কৰিব হিলিংটো সফল হ'ব 100% যদি তুমি ফেকটো 100% ৰাখিবা তোমাৰ হিলিংও 100% হ'ব বহুত ধুনীয়া কথা কৈছে আপুনি এইটো ভাল লাগিছে আৰু ময়ো আজি নিজে তেখেতৰ যিটো হিলিং দেখিলোঁ মানে মই নিজে আচৰিত হৈ গ'লোঁ আৰু মোৰ এনেকুৱা লাগিছে ময়ো মানে এইটো শিকিবলৈ মন আছে আৰু মই তেখেতৰ পৰাই শিকিম মানে সেই হিলিংটোৰ নাম হ'ল প্ৰাণিক হিলিং আৰু প্ৰাণিক হিলিংটো ইমান মানে বহুত কেনেকৈ ক'ম এতিয়া মানে সেইটো ৰিস্ক মানে হেল্থৰ কাৰণে বহুত ভাল হিলিং হয় যিকোনো নেগেটিভিটি ব্লকেজেছ গুচাবৰ কাৰণে বিৰাট ভাল হিলিং এটা প্ৰচেছ হয় এইটো বহুত পুৰণি টেকনিক হয় এইটো এটা হয় প্ৰাণিক হিলিংটো ক'ৰ পৰা মানে জাপানীজ ন তেখেতে আজি যিটো প্ৰাণিক হিলিং মোৰ ওচৰত কৰি দেখুৱালে ক্লায়েণ্টজনক মোৰ মানে দেখিয়ে মানে কিবা লাগি গৈছে মানে এনেকুৱা লাগিছে মই জানো কৰি লওঁ কিবা এটা মানে মিৰাকল হোৱা নিচিনা লাগে ন পূৰা একদম সেই বাৰু যি কি নহওক আমি সদায় কথা পাতিয়ে থাকিম যিহেতু এতিয়া আমাৰ চেম্বাৰ হৈ গ'ল আমি ইয়াতে জড়িত থাকিম সদায় তাৰ আগতে মই আপোনালোকক এটা এঞ্জেল নম্বৰ দিব বিচাৰিছোঁ ক্লায়েণ্টৰ কাৰণে আৰু আমিও বহুত মানে এঞ্জেল নম্বৰটো লিখি মানে বহুত প্ৰমাণ পালোঁ আৰু চান্টিং কৰিও প্ৰমাণ পালোঁ আৰু সেইটো হৈছে 71588 আপোনালোকে বডিৰ যিকোনো লেফ্ট পাৰ্টত লিখি ৰাখিব ব্লু কালাৰ পেন মনত ৰাখিব ব্লু কালাৰ আৰু মানিৰ যিকোনো ৱৰ্ড বা এঞ্জেল নম্বৰ লিখিলে গ্ৰীণ কালাৰ পেন ব্যৱহাৰ কৰিব কিন্তু এতিয়া আপোনালোকে যিকোনো নাম্বাৰ লিখিলে ব্লু পেন কিন্তু ব্লেক পেন নহয় ব্লেকটো জানে অট'মেটিক নিগেটিভিটি আনে ধন্যবাদ আপোনালোকলৈ আৰু আমি আগলৈও সদায় ভিডিঅ' দি থাকিম চাই থাকিব আপোনালোকৰ আশীৰ্বাদেই আমি আগুৱাই যাম আৰু গৈছোঁ বহুতখিনি ধন্যবাদ